দশম শ্ৰেণীৰ মৰমৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এবিসি কোচিং আসাম নামৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ক্লাছটো তোমালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কাৰণ দশম শ্ৰেণীৰ আইটি পৰীক্ষা এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই ঠিক আছে গতিকে যদি তোমালোকৰ ডিস্ট্ৰিক্টত হৈছে একো নাই তোমালোকে পৰৱৰ্তী সময়ৰ কাৰণে ক্লাছখিনি কৰিব পাৰিবা আৰু যদি হোৱা নাই হাফ ইয়াৰলি পৰীক্ষাখিনি তেনেহ'লে এইখিনি ভিডিও তোমালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব গতিকে ইতিমধ্যে আমি এটা ক্লাছ কৰিছোঁ তোমালোকে ইউটিউবত পাই যাবা গতিকে এতিয়া আমি আগবাঢ়ি যাম আমাৰ পৰৱৰ্তী ক্লাছ লৈ 2 নম্বৰ ক্লাছ ইয়া ঠিক আছে গতিকে অধ্যায় নম্বৰ 2 লৈ আমি আগবাঢ়িম 2 নহয় 3 লৈ আগবাঢ়িম যিখিনি প্ৰশ্ন এনেকুৱাকৈ দিয়া আছে যে এডভান্স ফিচাৰ্স অফ ৰাইটাৰ কোৱেশ্চন নম্বৰ 17 টেবল অফ কন্টেন্ট যাক কোৱা হয় টিঅচি কিনো হয় সো টিঅচি হৈছে ডকুমেন্টছৰ হেডিং সাব হেডিঙৰ আধাৰত স্বয়ংক্ৰিয়ভাৱে তৈয়াৰ হোৱা সূচীপত্ৰ সো যেতিয়া আমি ৰাইটাৰ লিব্ৰা অফিচ ৰাইটাৰ ব্যৱহাৰ কৰিম তেতিয়া স্বয়ংক্ৰিয়ভাৱে আমাৰ হেডিং আৰু সাব হেডিঙৰ কাৰণে সাধাৰণতে আমাৰ মাইক্ৰসফট পাৱাৰ পইণ্টত লিব্ৰা অফিচ পাৱাৰ পইণ্টত এইখিনি বস্তু অটোমেটিকলি আহি থকা দেখা পোৱা যায় কিন্তু আমি লিব্ৰা অফিচ ৰাইটাৰতো সেইখিনি এডভান্স ফিচাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আৰু ইয়াকে কোৱা হয় টেবল অফ কন্টেন্টছ বুলি ই অধ্যায়ৰ সংখ্যা ই এন্ট্ৰি টেক্সট টি ট্যাব স্টপ এলএস লিংক স্টার্ট এলি লিংক এন্ড এটাকে শর্ট ফর্ম যদি ই আৰু হ্যাশট্যাগ থকা দেখা পোৱা যায় তেনেহলে তোমালোকে এইখিনি ভাবিব লাগিব যে অধ্যায়ৰ সংখ্যা বুজাই আছে যদি নরমাল ই এটা ক্যাপিটাল লেটার আহি আছে দেন এন্ট্রি টেক্সট টি যদি নরমাল আহি আছে হেতু ট্যাব স্টপ বুজায় এলএস ৰ ফুল ফর্ম খিনি হ'ব লিংক স্টার্ট আৰু এল ইৰ ফুল ফর্ম খিনি হ'ব লিংক এন্ড আমি প্র্যাকটিক্যাল ক্লাছত খুব ভালদৰে বুজিব যত্ন কৰিম এইখিনি বস্তু তোমালোকে জাস্ট মনত ৰাখিব যত্ন কৰিবা যে হোৱাট ইজ টেবল অফ কন্টেন্ট সিম্পল টেবল অফ কন্টেন্ট বুলি কোৱাৰ লগে লগে আমাৰ ডকুমেন্টছৰ হেডিং সাব হেডিঙৰ আধাৰত স্বয়ংক্ৰিয়ভাৱে তৈয়াৰ হোৱা সূচীখিনিক টেবল অফ কন্টেন্ট বুলি কোৱা হয় আমি আগবাঢ়ি যাম 18 নম্বৰ প্ৰশ্নখিনি লৈ হিষ্টৰী অফ হেডিং ইন টিঅচি বুজিওৱা সো এটা হায়াৰকি থকা দেখা পোৱা যায় লিব্ৰা অফিচ ৰাইটাৰত মুঠ 10টা স্তৰত 10 ধৰণৰ হেডিং আমি ৰাইট কৰিব পাৰো বা সাবগ্ৰুপ কৰে এই হেডিংৰে টিঅচি সক্ৰিয়ভাৱে তৈয়াৰ কৰা হয় H1 H2 H3 H4 এনেকৈ H10 পৰ্যন্ত আমি লিব্ৰা অফিচ ৰাইটাৰত লিখিব পাৰো এটা লিখনি যেতিয়া আমি H1 হেডিঙত লিখিম সবাতকৈ ডাঙৰ হ'ব H2 হেডিঙত লিখিলে পিনে H1 তকৈ অলপ সৰু হ'ব H3 লিখিলে পিনে H1 আৰু H2 তকৈ সৰু হ'ব এনেকৈ সবাতকৈ সৰু যিখিনি হেডিং হ'ব হেয়া হ'ব H10 নেক্সট আমি প্ৰশ্নখিনিলৈ আগবাঢ়ি যাম 19 নম্বৰ টেমপ্লেট কি ইয়াৰ সুবিধাসমূহ কি টেমপ্লেট হৈছে পূৰ্ব নিৰ্ধাৰিত এটা লেআউট যাৰ সহায়ত ডকুমেন্ট সহজে আৰু পেছাদাৰীভাৱে তৈয়াৰ কৰিব পাৰি ইয়াৰ বিভিন্ন সুবিধাও আছে যেনেকৈ ডকুমেন্ট তৈয়াৰ অতি সহজে কৰিব পাৰো নাম্বাৰ 2 আমি খুব কম সময়ৰ ভিতৰত ডকুমেন্ট এটা টেমপ্লেটৰ ব্যৱহাৰ কৰি পিনে বনাব পাৰো নাম্বাৰ 3 আমি আমাৰ পাঠকৰ অৰ্থাৎ ৰিডাৰ সিহঁতৰ মনোযোগ আমি কি কৰিব পাৰো ধৰি ৰাখিব পাৰো গতিকে টেমপ্লেট লেআউট খিনি যদি আমি পূৰ্বৰ নিৰ্ধাৰিত হৈ থকা লেআউট খিনি ব্যৱহাৰ কৰো বা টেমপ্লেট বিলাক ব্যৱহাৰ কৰো দেন ডকুমেন্টছ খিনি আমি খুব পেছাদাৰীভাৱে অৰ্থাৎ কমাৰ্শিয়ালি ব্যৱহাৰ কৰিব পাৰিম
Question number 20. Track changes LibreOffice Writer-ত কি? Track changes বুলি কোৱাৰ লগে লগে আমি কিনো বুজি পাওঁ? So document-ত কৰা সকলো পৰিৱৰ্তন record হৈ থাকে. If we changes anything in a particular document, all the changes is recorded in the background. লিখকে সেই পৰিৱৰ্তন গ্ৰহণ বা নাকচ কৰিব পাৰে. And the person who make that particular document, সেইজন ব্যক্তিয়ে কিন্তু সেই পৰিৱৰ্তনখিনি গ্ৰহণ কৰিব পাৰে বা পৰিৱৰ্তনখিনি গ্ৰহণ নকৰিব পাৰে. Next thing, question number 21. Comparing documents LibreOffice Writer-ত কি? মূল ডকুমেণ্ট আৰু পৰিৱৰ্তিত ডকুমেণ্ট একেলগে মিলাই চাই যি বিকল্প ভাল লাগে তাক আমি সাধাৰণতে LibreOffice Writer-ত বাছনি কৰিব পাৰোঁ. আৰু যদি বাছনি কৰিব পাৰি আছো তেনেহলে তাক আমি কম্পেয়াৰিং ডকুমেণ্ট বুলি ক'ব পাৰোঁ. আমি অৰ্থাৎ কম্পেয়াৰ কৰিব পাৰি আছো. So this was the last question, and also remember not the least, এতিয়া আমি আগবাঢ়ি যাম আমাৰ MCQৰ ফালে. MCQত কৈছে what are styles in LibreOffice Writer? LibreOffice Writer-ত style মানেনো কি? নম্বৰ যিখিনি অপশ্যন নম্বৰ A আছে predefined formatting. So style মানে হল আগতীয়াকৈ ডিফাইন কৰি থকা এটা এক ধৰণৰ ফৰমেট. গতিকে অপশ্যন নম্বৰ A is the right option. Image filter. Image filter কি হয়? কোনো এটা ইমেজ আমি যদি কোনোবাই তোমালোকে ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰা গম পাবা ফিল্টাৰ কিনো হয়. কোনো এটা ইমেজ বেটাৰ কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ ফিল্টাৰ্ছ যিবিলাক কালাৰ্ছৰে ভৰ্তি হৈ থাকে কালাৰ্ছ দি পিনে সেইবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ. ফাইল টাইপ কিনো হয়? যিকোনো এটা ইলেক্ট্ৰনিক এটা পাৰ্টিকুলাৰ ডকুমেণ্টছে হওক বা ফটোছে হওক বা যিকোনো এটা ইলেক্ট্ৰনিক যিখিনি ডকুমেণ্ট থাকিব সেয়া নিৰ্দিষ্ট এটা টাইপত থাকিব. গতিকে তাক কি বুলি কোৱা হয়? ফাইল টাইপ বুলি কোৱা হয়. যেনেকৈ if we capture a picture of ourselves, if we take the selfie of ourselves, then what happened? The particular image file type was .png or .jpeg. Okay. Next, option number D, software tool. So what is the meaning of software tool? Software tool বুলি কোৱাৰ লগে লগে for being using a particular software there are so many options. এই অপশ্যন বিলাকক আমি কি বুলি কোৱা হয়? সফটওয়্যাৰ টুল বুলি কোৱা হয়. সো আজিখিনি এনসাৰ আছে সেইখিনি তো বুজাই দিলোৱে, বাকি অপশ্যন বিলাকও বুজাই দিলো যাতে আমি প্ৰত্যেকটো অপশ্যন ভালদৰে বুজিব পাৰো. পৰীক্ষাত যেনেকুৱা কৈয়ে নাহক কিয় আমি যাতে সুন্দৰকৈ শুদ্ধ উত্তৰটো নিৰ্বাচিত কৰিব পাৰো. Next, question number 2. Which of the following is not an advantage of using style? Style ব্যৱহাৰ কৰাৰ কোনটো সুবিধা নহয় তলত দিয়াৰ অপশ্যনৰ পৰা? অপশ্যন নম্বৰ A, consistency. আমি কনসিস্টেন্টলি যিখিনি স্টাইল আছে বাৰে প্ৰতি ব্যৱহাৰ কৰিব পাৰো. Yes, that is right. আমি বাৰে প্ৰতি সেই একেখিনি স্টাইল ব্যৱহাৰ কৰিব পাৰো. If we want to change the particular style, we can. একো অসুবিধা নাই. But again, when we start a new document, we also select that particular style on the earlier format. Okay. Option number B, easy modification. আমি easily modify কৰিব পাৰো অৰ্থাৎ changes, the necessary changes we also can do that. Okay. Option number C, makes document bigger. কৈ আছে যদি আমি স্টাইল ব্যৱহাৰ কৰো তেনেহলে ডকুমেন্টৰ সাইজখিনি ডাঙৰ হৈ যায়. That is absolutely wrong. Okay. ডাঙৰ হোৱাৰ কোনো প্ৰশ্নই নাহে. যদি আমি স্টাইল ব্যৱহাৰ নকৰো, টেমপ্লেট ব্যৱহাৰ নকৰো তেনেহলে তো আমি নিশ্চিত ৰূপে আমি নিজক ববিয়া কৈ কেতবৰ স্টাইল বা কেতবৰ আমি টেমপ্লেট ক্ৰিয়েট কৰিমে. গতিকে সেইখিনি আকৌ আমাৰ ডকুমেন্টখিনি বিগ কৰিব নেকি, ডাঙৰ কৰিব নেকি? Obviously not. And option number D, saves time. That is right. If we use styles in LibreOffice Writer or in the anything else,
that will save our times. Okay, so moving back to the next question. কি কৈ আছে LibreOffice ৰাইটাৰত কিমান ধৰণৰ ষ্টাইল কেটাগৰী আছে সো মনত ৰাখিবা LibreOffice ৰাইটাৰত মুঠ 6 ধৰণৰ ষ্টাইল কেটাগৰী আছে সো ইয়া তোমালোকে জানি ৰাখিবা নেক্সট নম্বৰ which style is used for borders margins and page size border প্ৰদান কৰাৰ বাবে মাৰ্জিন প্ৰদান কৰাৰ বাবে পেজৰ সাইজ প্ৰদান কৰাৰ বাবে কেনেকুৱা ধৰণৰ ষ্টাইল ব্যৱহাৰ কৰা হয় সো অপশন নম্বৰ A character অপশন নম্বৰ B paragraph অপশন নম্বৰ C page অপশন নম্বৰ D frame বলা আমি বুজি উঠাৰ যত্ন কৰো অলপ ক্যাৰেক্টাৰ ষ্টাইল যিখিনি আছে হেয়া কোনো এটা লিখনিৰ ব্যাকগ্ৰাউণ্ড কালাৰ কৰা লিখনিখিনি কালাৰ কৰা যিখিনি আমি টেক্সট কালাৰ বুলি কওঁ লিখনিখিনি ইটালিক হ'বনে নহব লিখনিখিনি বোল্ড হ'বনে নহব বোল্ড মানে অলপ হকত হোৱা ইটালিক মানে অলপ বেকা হোৱা এইখিনি ক্যাৰেক্টাৰ ষ্টাইল ডিফাইন কৰে অপশন নম্বৰ বি প্যাৰাগ্ৰাফ বুলি কোৱাৰ লগে লগে আহি যায় যে আমি হেডিং লিখলো সাব হেডিং লিখলো তাৰ পিছত যিবিলাক আমি টেক্সট লিখিম এটা প্যাৰাগ্ৰাফ লিখিম সেই প্যাৰাগ্ৰাফটোৰ কাৰণে আমি কেনেকৈ ধৰণৰ ষ্টাইল সিলেকশন কৰি আছো ইয়েটো আলটিমেটলি আমাৰ লিখনিৰ ডিজাইনখিনি আহি যায় লিখনিৰ সাইজখিনি আহি যায় প্যাৰাগ্ৰাফ সেকশনত বা প্যাৰাগ্ৰাফ ষ্টাইলত নেক্সট থিং অপশন নম্বৰ সি পেজ সো পেজত আমি পেজৰ কথা কম অৰ্থাৎ আমি পৃষ্ঠাৰ কথা কম যেনেকৈ পৃষ্ঠাত আমি বৰ্ডাৰ দিব পাৰো মাৰ্জিন দিব পাৰো এটা পাৰ্টিকুলাৰ পৃষ্ঠাৰ সাইজ কেনেকৈ ধৰণৰ হ'ব যদি আমি আমাৰ নৰমাল প্ৰিন্টাৰে প্ৰিন্ট আউট কৰিব বিচাৰো দেন উই মাষ্ট need to ensure that we are selected A4 size page okay and option number D frame so whenever we are going to use photos and clippers and videos in our particular documents then that particular style is come up which is called frame style অর্থাৎ এটা পিকচাৰৰ চাৰিওপিনে যিখিনি আমাৰ ফ্ৰেম থাকে বৰ্ডাৰ্স থাকে সেইখিনি কেনেকৈ ধৰণৰ লুক এটা দিব কেনেকৈ ধৰণৰ ডিজাইন এটা কৰি আমি কেনেকৈ ধৰণে এইখিনি বস্তুৱে ফ্ৰেম ষ্টাইল ক্ষেত্ৰত আমি ব্যৱহাৰ কৰা হয় সো মুভিং ব্যাক টু দা নেক্সট কোশ্চেন নম্বৰ 5 প্যাৰাগ্ৰাফ ষ্টাইল ক্যান কন্ট্ৰোল প্যাৰাগ্ৰাফ ষ্টাইলে নিয়ন্ত্ৰণ কৰিব পাৰে কিনো নিয়ন্ত্ৰণ কৰিব পাৰে সো প্যাৰাগ্ৰাফ ষ্টাইল ক্যান নিয়ন্ত্ৰণ এলাইনমেন্ট দ্যাট ইজ ৰাইট এলাইনমেন্ট মানে কি কোনোটা লিখনি সোফালৰ পৰা বাওফালে যাব নে বাওফালৰ পৰা সোফালে যাব নে মিডলত থাকিব এবিলাকক এলাইনমেন্ট বুলি কোৱা হয় অপশন নম্বৰ বি লাইন স্পেচিং হোৱাট ইজ দ্য মিনিং অফ লাইন স্পেচিং লাইন স্পেচিং বুলি কোৱাৰ লগে লগে আহি যায় কি যে দুটা লাইন আছে এই দুটা লাইনৰ মাজত কিমানখিনিনো গ্যাপ আমি ৰাখি থৈছো যেনেকৈ তোমালোকে চাব পাৰিবা অপশন নম্বৰ A আৰু অপশন নম্বৰ B ৰ মাজত পাৰ্টিকুলাৰ এটা জায়গা আছে যিখিনি খালি আছে হয় না নহয় ব্ল্যাঙ্ক আছে এই জায়গাখিনি এই ঠাইডোখৰক কি বুলি কোৱা হ'ব লাইন স্পেচিং কোৱা হ'ব যে কিমানখিনি আমি স্পেচ প্ৰদান কৰিছো ওকে নেক্সট ওয়ান বৰ্ডাৰ বুলি কোৱাৰ লগে লগে there was a particular page আৰু সেই পাৰ্টিকুলাৰ পেজখনত কেনেকৈ আমি বৰ্ডাৰ দিছো হেতুও বৰ্ডাৰ হ'ব but whenever we write a paragraph এটা প্যাৰাগ্ৰাফটো বৰ্ডাৰ থকা দেখা পোৱা যায় আৰু এই বৰ্ডাৰখিনি আমি কিমান হকত কৰিম নে বৰ্ডাৰখিনি নো বৰ্ডাৰ কৰি দিম এই গোটেইবিলাক বস্তু আমি ডিফাইন কৰিব পাৰো গতিকে ইয়াত অপশন নম্বৰ ডি যিখিনি আছে অল অফ দ্য অ্যাবভ এইখিনি শুদ্ধ উত্তৰ হ'ব কাৰণ ওপৰৰ আটাইকেইটাই শুদ্ধ হয় এই গোটেইকেইটা আমাৰ প্যাৰাগ্ৰাফ ষ্টাইলত থকা দেখা পোৱা যায় সো আগবাঢ়ি যাওঁ নেক্সট নম্বৰ প্ৰশ্ন ক্যাৰেক্টাৰ ষ্টাইল আৰ এপ্লাইড টু ক্যাৰেক্টাৰ ষ্টাইল যিখিনি আমাৰ আছে কাৰ ওপৰত প্ৰয়োগ কৰা হয় সো ক্যাৰেক্টাৰ ষ্টাইলখিনি আমি এন্টায়াৰ প্যাৰাগ্ৰাফৰ ওপৰত নহয় একদম নহয় মই অলপ আগত তোমালোকক বুজাই দিছিলো প্যাৰাগ্ৰাফ ষ্টাইল আমি ক্যাৰেক্টাৰ ষ্টাইল আমি কত ব্যৱহাৰ কৰো বি নম্বৰ স্পেসিফিক লেটাৰ্স অৰ ওয়ার্ডস
Yes, that is right. আমাৰ কোনো এটা ডকুমেণ্টছত থকা যিবিলাক ৰাইটিং আছে, যিবিলাক এলফাবেটছ আছে, যিবিলাক ৱৰ্ডছ আছে, যিবিলাক সেন্টেন্সেছ আছে, সেইবিলাকক ডিজাইন কৰিবৰ কাৰণে, সেইবিলাকক কালাৰ কৰিবৰ কাৰণে আমি যিখিনি ব্যৱহাৰ কৰোঁ সেইখিনি ষ্টাইল ব্যৱহাৰ কৰা দেখা পোৱা যায়, কেৰেক্টাৰ ষ্টাইল। চ' স্পেচিফিক লেটাৰৰ কথা ক'ম, আমি ৱাৰ্ডছৰ কথা ক'ম। ইয়া শুদ্ধ উত্তৰ হ'ব। অপশ্যন নম্বৰ চি হোল পেজ, সম্পূৰ্ণ পৃষ্ঠা। এই সম্পূৰ্ণ পৃষ্ঠাৰ কথা কোৱাই নাই, কেৰেক্টাৰৰ কথা কৈছে। কেৰেক্টাৰ মানে কি? ABCD এইবিলাক হয়, ABCD বিলাক হয়, 1 2 বিলাক হয়, এইবিলাকক কেৰেক্টাৰ বুলি কোৱা হ'ব। যিখিনি আমাৰ এলফাবেটছ থাকিব, যিখিনি আমাৰ নিউমেৰিক্স থাকিব, এইবিলাকক। নেক্সট ওৱান টেবল অনলি। টেবলৰ কথা কৈ আছে। টেবলৰটো কথাই নাহে, কেৰেক্টাৰ ষ্টাইলত কেনেকুৱাকৈ টেবল আহিব পাৰে? কেৰেক্টাৰত কেৱল মাত্ৰ কেৰেক্টাৰ আহিব, ABCD আৰু 1 2। অ'কে, নেক্সট আগবাঢ়ি যাম। কুৱেশ্যন নম্বৰ 7, ফ্ৰেম ষ্টাইল হেল্প ইন। ফ্ৰেম ষ্টাইলৰ সহায়ত আমি কিনো কৰিব পাৰোঁ? চ' অপশ্যন নম্বৰ এ, ফ্ৰেম ষ্টাইলৰ সহায়ত আমি ফৰ্মেটিং লিষ্ট বনাব পাৰোঁ। অপশ্যন নম্বৰ বি, ক্ৰিয়েটিং স্কেচেছ, আমি চিত্ৰাংকন কৰিব পাৰোঁ। অপশ্যন নম্বৰ ডি, ডিভাইডিং সেকশ্যনছ, আমি সেকশ্যনছ ৱাইজ ভাগ কৰিব পাৰোঁ। এণ্ড অপশ্যন নম্বৰ ডি, ইনচাৰ্টিং পেজ নম্বৰ, আমি পেজ নম্বৰ প্ৰদান কৰিব পাৰোঁ। চ' ইয়াৰ শুদ্ধ উত্তৰখিনি হ'ব অপশ্যন নম্বৰ চি, ডিভাইডিং সেকশ্যনছ, আমি সেকশ্যনছখিনি ডিভাইড কৰিব পাৰোঁ। কেনেকুৱাকৈ? মানি লোৱা যে আমি এখন পিকচাৰ ল'লোঁ MS Wordত বা LibreOffice ৰাইটাৰত, আৰু আন এখন পিকচাৰ ল'লোঁ। এতিয়া সেই পাৰ্টিকুলাৰ পিকচাৰ দুখন কোনডোখৰ ঠাইত থাকিব, কিমান দূৰলৈ ঠাই আগুৰি ল'ব, যদি আমি সেই পাৰ্টিকুলাৰ পিকচাৰটোৰ এটা ফ্ৰেম প্ৰদান কৰোঁ, তেনেহ'লে খুব সুন্দৰকৈ আটক ধুনীয়াকৈ আমি সজাব পাৰিম, লগতে খুব সুন্দৰকৈ ডিফাইন কৰিব পাৰিম যে ইমান দূৰলৈকে আমাৰ কি আছে, পিকচাৰখিনি আছে। গতিকে এটা ডিভাইডেশ্যন কৰা দেখা পোৱা যায়, ডিভাইডিং ছেকশ্যন হিচাপে কাম কৰি আছে। চ' আই হোপ তোমালোকে বুজি পাইছা। আগবাঢ়ি যাম কুৱেশ্যন নম্বৰ 8 লৈ। লিষ্ট ষ্টাইল ইজ ইউজ ফৰ। কোন কোন জেগাত আমি লিষ্ট ষ্টাইল ব্যৱহাৰ কৰা হয়? যেনেকুৱাকৈ অপশ্যন নম্বৰ এ দিয়া আছে হেডাৰ। আগতে মই বুজাই দিয়াৰ যত্ন কৰিছিলোঁ যে যিকোনো এখন পেজৰ একেবাৰে ওপৰৰ অংশখিনিক কি বুলি কোৱা হয়? হেডাৰ বুলি কোৱা হয়। অপশ্যন নম্বৰ বি, বুলেট পইণ্ট এণ্ড নম্বৰিং, আমি বুলেট পইণ্ট দিব পাৰোঁ, অৰ্থাৎ সৰু 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 বিন্দুৰ নিচিনা, সেইবিলাক বুলেট পইণ্ট বুলি কোৱা হয়। নাম্বাৰিং কৰিব পাৰোঁ, যেনেকুৱাকৈ নম্বৰ 1, নম্বৰ 2, নম্বৰ 3, এইবিলাকক নাম্বাৰিং কৰা বুলি কোৱা হয়। চ' বুলেট পইণ্ট আৰু নাম্বাৰ ব্যৱহাৰ কৰি পিনেহে আমি লিষ্ট ব্যৱহাৰ কৰিব পাৰিম। আমি লিষ্ট মানে কি? লিষ্ট কৰা, চিৰিয়েল এটা আহা, নম্বৰ 1, নম্বৰ 2, নম্বৰ 3 চিৰিয়েল আহি আছে। বুলেট পইণ্ট দিছোঁ মানে কি? ফুল ষ্টপ ফুল ষ্টপ ফুল ষ্টপ তেনেকুৱাকৈ আহি আছে। গতিকে আমি ইয়াক বুজিব যত্ন কৰিলোঁ যে অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট অপশ্যন, যিহেতু ইয়াত লিষ্টৰ কথা কৈ আছে, লিষ্টিঙৰ কথা কৈ আছে। গতিকে কুৱেশ্যন নম্বৰ 9 লৈ আমি আগবাঢ়ি যাম। কৈছে টেবল ষ্টাইল এলাউছ। টেবল ষ্টাইলে কি কৰিব দিয়ে? চ' টেবল ষ্টাইলে যদি আমি কথা পাতোঁ আৰু তেনেহ'লে টেবলৰ কামৰ কথা ক'ম জাষ্ট খালি, ঠিক আছে? যেনেকুৱাকৈ এলাইনিং টেক্সট ইনচাইড টেবল, এখন টেবলৰ ভিতৰত কেনেকুৱাকৈ আমাৰ টেক্সটবিলাক থাকিব, সোঁফালৰ পৰা বাওঁফালে যাব নে বাওঁফালৰ পৰা সোঁফালে যাব নে মিডিলত থাকিব, এইটো এলাইনমেণ্ট বুলি ক'ম। অপশ্যন নম্বৰ বি, চেঞ্জিং বৰ্ডাৰ কালাৰ্ছ, কোনো এটা পাৰ্টিকুলাৰ টেবলৰ যিখিনি বৰ্ডাৰ্ছ থাকিব তাৰ যিখিনি কালাৰ্ছ আমি টেবল ষ্টাইলৰ সহায়ত অতি সহজে we can change. Next, adding patterns. Yes, that is also right. We can also add patterns by using table style. And option number D, all of the above. ওপৰৰ আটাইকেইটাই। চ' মোৰ মতে ওপৰৰ আটাইকেইটাই শুদ্ধ উত্তৰ হ'ব। গতিকে আমি ইয়াক খুব সুন্দৰকৈ বুজি পালোঁ। কুৱেশ্যন নম্বৰ 9 আজিৰ লাষ্ট কুৱেশ্যন বাট নট দ্য লিষ্ট। তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে? আৰু খুব সুন্দৰকৈ তোমালোকে পঢ়ি থাকিবা।
যদি পিডিএফখিনি লাগে এটা পাৰ্টিকুলাৰ মই দাম নিৰ্ধাৰণ কৰি থৈছোঁ সেইখিনি অনলাইনত পে'মেণ্ট কৰি পিনে তোমালোকে পিডিএফখিনি ল'ব পাৰিবা ঠিক আছে গোটেই কিতাপখনৰ আৰু এনেকুৱাকৈ ক্লাছত মই বুজাই দি থাকিম তোমালোকৰ পৰীক্ষাৰ আগমুহূৰ্তলৈ গোটেইখিনি তোমালোকে লাভ কৰিবা ওকে কোৱেশ্চন নম্বৰ 10 ফিল ফৰমেট অপশ্যন ইজ ইউজ টু ফিল ফৰমেট অপশ্যন ব্যৱহাৰ কৰা হয় কেতিয়া যেনেকুৱাকৈ অপশ্যন নম্বৰ এ ইনচাৰ্ট ইমেজ ছবি এটা অন্তৰ্ভুক্ত কৰিবৰ কাৰণে অপশ্যন নম্বৰ বি এপ্লাই ষ্টাইল টু মাল্টিপল ৱৰ্ডছত আমি যদি ষ্টাইলখিনি এপ্লাই কৰিব বিচাৰোঁ তেতিয়া ফিল ফৰমেট ব্যৱহাৰ কৰোঁ অপশ্যন নম্বৰ চি ক্ৰিয়েট টেবল বনাবৰ কাৰণে অপশ্যন নম্বৰ ডি ট্ৰাক চেঞ্জেছ যদি ট্ৰাকখিনি চেঞ্জ কৰিব বিচাৰোঁ বা পৰিৱৰ্তন কৰিব বিচাৰোঁ চ' যিখিনি শব্দ আছে ফিল মানে কি পূৰ্ণ কৰি দিয়া গোটেই জেগাত গোটেইখিনিতে ফিল কৰি দিব চ' ইয়াৰ শুদ্ধ অপশ্যনখিনি হ'ব অপশ্যন নম্বৰ বি এপ্লাই ষ্টাইল টু মাল্টিপল ৱৰ্ডছ বিভিন্ন ঠাইত যিখিনি আমি চিলেকশ্যন কৰি ল'ম গোটেইকেইটা ঠাইত আমাৰ ষ্টাইলখিনি কি হৈ যাব এপ্লাই হৈ যাব ঠিক আছে এয়া হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 10 চ' আজিলৈ আমাৰ ক্লাছখিনি ইয়াতে সমাপ্ত কৰিলোঁ অহা ক্লাছত লগ পাই আছোঁ যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'বা জয় হিন্দ জয় ভাৰত